মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে। বিশেষকৈ আপোনালোক যিসকল লোকৰ এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আপোনালোকে SMS যদি আপোনালোকে লাভ নকৰিলে, আপোনালোকে যদি মেছেজ আপোনালোকৰ নাহিলে, তো বন্ধুসকল সেইসকল লোকে এই এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ টকাটো লাভ কৰিবনে নাই, তো তাৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তো বন্ধুসকল ভিডিওটো বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে, আপোনালোকে ভিডিওটো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, যোৱাকালি যোনটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল লোকৰ SMS নাহিলে, তো সেইসকল লোকে আকৌ আপোনালোকে ৰি-এপ্লাই কৰিব লাগিব। তো আগত আপোনালোকে এপ্লাই কৰি থৈছিলে যদিও আপোনালোকে আকৌ এপ্লাই কৰিব লাগিব। তো বন্ধুসকল এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি ঘোষণা কৰিছে। তো এতিয়া বন্ধুসকল আপোনালোকে কেতিয়া আকৌ আপোনালোকে ৰি-এপ্লাই কৰিব পাৰিব, কোনটো মাহৰ পৰা কোনটো তাৰিখৰ পৰা আপোনালোকে ৰি-এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকক মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে প্ৰথম আপোনালোকে 25,238 গৰাকী লোকক এই টকাটো দিয়া হ'ব, আৰু এই টকাটো প্ৰথম আপোনালোকে কোনটো মাহত লাভ কৰিব, তো আপোনালোকে নৱেম্বৰ মাহত 3 নৱেম্বৰত প্ৰথম আপোনালোকে এই 25,238 গৰাকী লোকে লাভ কৰিব। তো তাৰ পৰা যিসকল লোক বাকী থাকিব, যিসকলৰ বৰ্তমানলৈকে SMS নাহিলে, তো সেইসকল লোকে 4 নৱেম্বৰৰ পৰা অৰ্থাৎ আপোনালোক 3 নৱেম্বৰত সেই প্ৰথম কিস্তিটো দিয়াৰ পিছত 4 নৱেম্বৰত সেই পৰ্টেলটো অ'পেন কৰিব। তো তাৰ পৰা আপোনালোকে 4 নৱেম্বৰৰ পৰা আপোনালোকে ৰি-এপ্লাই কৰিব লাগিব যিসকলৰ বৰ্তমানলৈকে SMS নাহিলে। তো বন্ধুসকল এইটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি আপোনালোক নতুনকৈ ঘোষণা কৰিছে। তো সেইটো কাৰণে বন্ধুসকল আপোনালোক যিসকল লোকৰ বৰ্তমানলৈকে আপোনালোকৰ মেছেজ নাহিলে, তো আপোনালোকে এতিয়া 4 নৱেম্বৰলৈকে আপোনালোকে ৱেইট কৰিব লাগিব। তো বন্ধুসকল তাৰ পাছতে আপোনালোকে এই পৰ্টেলটোত আপোনালোকে আকৌ ৰি-এপ্লাই আপোনালোকে কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে এটা জানিব পাৰিলে যে চৰকাৰৰ ফালৰ কোনটো নেকি নতুনকৈ আপডেট আহিছে, যোনটো নেকি যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু বন্ধুসকল আপোনালোক কিছুসকল লোকে আপোনালোকে চিন্তা কৰিছে চাগে আপোনালোকে সেই টকাটো চৰকাৰে দিবনে নাই, তে 25,000 আপোনালোকে লোকক এই টকাটো দিয়াৰ পিছত আপোনালোকে সেই টকাটো আকৌ প্ৰদান কৰিব নাই। তো বন্ধুসকল আপোনালোকক আগতে যোনটো নেকি আপোনালোকৰ নতুনকৈ আপডেট আহিছিলে, যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ মুখে ঘোষণা কৰিছিলে যে প্ৰায় 1 লাখ লোকক এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ টকাটো দিম বুলি চুক্তি কৰিছিলে, অৰ্থাৎ আপোনালোকে ঘোষণা কৰিছিলে। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে ইয়াত এতিয়া দেখিছে প্ৰায় 25,000 লোককে প্ৰথম কিস্তিত দিছে, আৰু আপোনালোকে ইয়াত দেখিছে 75,000 লোক বৰ্তমান বাকী আছে। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে পোৱা চান্সটো বহুত আছে। আপোনালোকে আকৌ 4 নৱেম্বৰত আপোনালোকে যিসকলক আপোনালোকে SMS নাহিলে, তো আপোনালোকে যিসকলে প্ৰথম কিস্তিত আপোনালোকে এই টকাটো লাভ নকৰিব, তো সেইসকলে আপোনালোকে আকৌ ৰি-এপ্লাই কৰিব। তো তাৰ পৰা আপুনি ৰি-এপ্লাই কৰাৰ পিছত আগৰ নিচিনা আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে কিবাকিবি আপোনালোকে এইবোৰ ইণ্টাৰভিউ আপোনালোকৰ হ'ব। তো তাৰ পৰা যদি আপোনালোকে সেই গোটেইখিনি কেতিয়া কমপ্লিট কৰাৰ পাছত আপোনালোকৰ যদি চব ঠিকে থাকে আপোনালোকে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ টকাটো আপুনিও লাভ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল। আপোনালোকে এনেধৰণৰ নতুন নতুন খবৰবোৰ যদি আপোনালোকে লাভ কৰিব বিচাৰে, মোৰ চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনাৰ বেল আইকনটো অন কৰি থ'ব, যেতিয়া বন্ধুসকল এনেধৰণৰ আপডেট খবৰবোৰ আহি থাকে তো প্ৰথম আপোনালোকৰ মোবাইলত শ্ব' কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।